হেল্ল' গাইজ, মই আজি উপস্থিত আছোঁ 5 বছৰৰ পিছত। মই যোৰহাটৰ আমাৰ দেউতাৰ জন্মৰ স্থান চিন্তামণিগড়, যি যোৰহাটৰ সীমামূৰীয়া, আৰু মোৰ বৌদেউতা পৰহি দিনাখন ইহলীলা ত্যাগ কৰি এই সংসাৰৰ পৰা গুচি গ'ল। আৰু আজি তিলনি, যোৱাকালি মই আহিলোঁ। তথাপিতো দেউতাৰ জন্মৰ স্থান আৰু লগতে এই চিন্তামণিগড়ত যথেষ্ট মোৰ সাংস্কৃতিক জগতৰো যি বৰ্তা ঢুকাই গ'ল, যথেষ্ট সহায় কৰিছিলে। মোৰ দায়ো আছে, দায়ো যথেষ্ট এই ক্ষেত্ৰত মোক আগবঢ়াই লৈ গৈছিলে। সদায় কৈছিলে যে যি ভাল দেখ সংস্কৃতি, যদি ভাল দেখিছ সংস্কৃতিৰ ওপৰতে যি একৰ ভালকৈ কৰ, সেয়াই চেষ্টা কৰিছোঁ। লগতে কি এই পৰিৱেশটো 5 বছৰৰ পাছত পাইছোঁ। বিশেষকৈ অন্য মোৰ ষ্টুডেণ্টবিলাক হওক বা মোৰ চিনাকি বা মোৰ বন্ধু বান্ধৱসকলৰ ঘৰলৈ গৈছোঁ, কিন্তু নিজৰ পিতৃৰ জন্মস্থান আৰু লগতে মোৰো ইয়াতে জন্মগ্ৰহণ কৰি তাৰপিছত আমি ডিব্ৰুগড়লৈ মই গুচি আছিলোঁ। মা ইয়াত আছিল তেতিয়া, দেউতা চাকৰি বেলেগ ঠাইত পষ্টিং থকাৰ কাৰণে। আপোনাক মই দেখাইছোঁ মোৰ দেউতাৰ যি কয় ন, পূৰ্বপুৰুষৰ যি সম্পত্তি ইমানেই নদন মদন হৈ আছে। আজি 2 দিনমানৰ পৰা মাত ভাঙি আছে পুৰা। এয়া দেউতাহঁতৰ ঘৰৰ পিছফালে থকা পুখুৰীটো। তাৰ পাছতে এয়া চাওকচোন, বাঁহ গছৰ, মই তেনেকৈ বৰ নামবোৰ নাজানো, বাঁহ গছৰে গোটেই মাটিডৰা। দেউতাহঁতৰ পিছফাল গোটেই মাটিডৰা আপোনাৰ কেনেধৰণে আৱৰি আছে, বাঁহ গছ পাৰিব নোৱাৰি। সেইবোৰ আপুনি দেখা জেগালৈকে যে এইবোৰ দেখিছে নহয়, গোটেইবোৰ বাঁহ গছ। এই মাজে মাজে কিবা কিবি গছবিলাকো আছে। এই কলগছটো দেখিছে আপোনালোকে, সদায় জানে এইজোপা ঔটেঙা গছ, দেখিছেনে? বাঁহ গছৰ, এয়া বাঁহ গছৰ হয়। দেউতা তেনেকৈতো এইবিলাকতো নাই। দেউতাটো গুচি গ'ল ডিব্ৰুগড়লৈ, তাতেই ঘৰ দুৱাৰ কৰা হ'ল। এতিয়া এইবিলাক গোটেইবিলাক আমাৰ দাই আছে, আমাৰ দাই চুৰেণ দাই বুলি কয়। একদম বহুত গালি পাৰি থাকে অনবৰত। শুলেও গালি পাৰে, বেছি দেৰিকৈ ভাত খাই থাকিলেও গালি পাৰে, আকৌ খোজকাঢ়িব নোৱাৰিলেও গালি পাৰে, বেছি দেৰি বহি থাকিলেও গালি পাৰে, শুই থাকিলেও গালি পাৰে। গালিটো দি থাকে। অকল শুবলৈ আহিছ, অকল খাবলৈ আহিছ, এনেকৈ কৈ থাকে। যিমান কৰিলেও অকল গালি এনেই চিঞৰি থাকে দাই। আৰু মোক যথেষ্ট মৰম কৰে। এইফালে দেখিছেনে, এয়া এইবোৰ খেতি কৰিছে আমাৰ এটা দাইল, সৰু ডাঙৰটো এইবোৰ দেখিছেনে? এইবোৰ ঠাইলৈকে নাযায়। এইবোৰ আপোনাৰ পথাৰ, এইডোখৰ গোটেইডোখৰ চিতাডোখৰ আপোনাৰ তাৰ মাজে মাজে কাৰোবাৰ মাটি আছে, কিন্তু নাজানো। কিন্তু এই চিতাডোখৰ আপোনাক দেখিছে চাগে, এইটো ঘৰ এটা আছে ইয়াতে, এই ঘৰ এটা আছে, এইবোৰ আছে। তাৰপৰা আকৌ এইফালে বামফালে আছে, তাতে এইবোৰ আপোনালোকে দেখিছে চাগে, সৰু সৰু কিছুমান এইবোৰ দেখিছে ক'লা। তাতে আমাৰ নিজৰ মহো আছে। মই এতিয়া এইবাৰ কৈ থৈছোঁ কেইটামান মহ উলিয়াবৰ কাৰণে। এই দেখিছে, এইটো চাওক, এইটো আকৌ আমাৰ দাই ডাঙৰ ল'ৰা দেই। গৰুৰ কাৰণে দানা বনাবলৈ লৈ গৈছেহি, কিন্তু নাভাবিব আকৌ সি এই দানা বনাইছে কিবা বুলি যে হেৰি এইটো কি একো নাই। পঢ়া শুনা, মাষ্টাৰ ডিগ্ৰী, এতিয়া আকৌ গভৰ্ণমেণ্ট চাকৰিও কৰি আছে। আমাৰ ডাঙৰ, সি মোতকৈ সৰু, সি গভৰ্ণমেণ্ট চাকৰি কৰি আছে। তাৰ ৱাইফো ফিল'বাৰী হাইস্কুলৰ 2 নম্বৰটো আমাৰ দুলীয়াজানত থাকে। সিও আপোনাৰ চাকৰি কৰি আছে। 3 নম্বৰটো দাইৰ ল'ৰা, যিটো নেকি চিনু বুলি কয়, সিও চাকৰি কৰি আছে। সি ডুমডুমাত কৰি আছে। আৰু মই যিফালে পথাৰ দেখাইছিলোঁ, এই পথাৰৰ ফালে আপোনাৰ আমাৰ মাজু দাই আছে, তাতেও ল'ৰা 2টা।
ছোৱালী এজনী বাহিৰত থাকে, ল'ৰা দুটা থাকে, তাতেও মহৰ মানে খুলি আছে। আজি সময় কম, এতিয়া সকামলৈ যদি সুবিধা পাওঁ, ছুটি পাওঁ, তেতিয়া যদি আহোঁ, তেতিয়াহ'লে মই আপোনাক মহৰ ঘুলি আৰু আমাৰ মহখিনি যে আছে মই আপোনাক দেখুৱাম। আজিলৈ আহিলোঁ, ধন্যবাদ। মোৰ মানে লাইক এটা আৰু কমেণ্ট এটা কৰিব আৰু দেই, মই তেনেকৈ ইমান নাজানো নহয় এইবিলাক।